নমস্কাৰ। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো থাম্বনেইল দেখি গম পাইছে চাগে। তো আজি 2004 চনৰ 5 টকীয়া কইন্সৰ বিষয়ে আলোচনা কৰিম। ইয়াত দেখা পাইছে, তো এয়া চব 2004 চনৰ 5 টকীয়া কইন্স কপাৰ নিকেলত ইছ্যু হৈছিল। তো আজি মই আলোচনা কৰিম আপোনালোকৰ কেলকাতা আৰু হায়দৰাবাদ মিণ্টৰ বিষয়ে। এয়া যিখিনি কইন্স দেখা পাইছে, এয়া আপোনাৰ কেলকাতা মিণ্ট। তো চনটোৰ তলত কোনো মিণ্ট মাৰ্ক নাই, তো সেইকাৰণে ইয়াক কালকাতা মিণ্ট বুলি কোৱা হয়। গতিকে ইয়াৰ মিণ্ট মাৰ্কৰ তলত কোনো চিন নাই, গতিকে ই এটা স্কেয়াৰ কইন্স হয়। তো ইয়াৰ বৰ্তমান মাৰ্কেট প্ৰাইচ আপোনাৰ 20ৰ পৰা 25 টকাৰ ভিতৰত UNC কণ্ডিশ্যন হ'লে এটা কইন্সৰ ভেলু। এইটো মোৰ হাতত দেখা পাইছে 2004 চনৰ 5 টকীয়া। তো এই স্ক্ৰীণত চাওক, চনটোৰ তলত এটা ষ্টাৰ আছে, গতিকে ইয়াক হায়দৰাবাদ মিণ্ট বুলি কোৱা হয়। গতিকে এইটো কইন্স মোৰ হাতত দেখি থকা, এইটো 2004 চনত হায়দৰাবাদ মিণ্টৰ দ্বাৰা বনোৱা হৈছিল। তো কপাৰ নিকেলৰ 5 টকীয়া। তো ই এটা ৰিয়েৰ কেটেগৰী কইন্স। মিণ্টেজ বহুত কম হোৱাৰ কাৰণে ই এটা ৰিয়েৰ কইন্স হৈ গ'ল। গতিকে এনেকুৱা কইন্স আপোনাৰ হাততো থাকিব পাৰে। খৰচ কৰাৰ আগত এবাৰ ভালদৰে চেক কৰি চাই ল'ব। তো এইটো কইন্স আজি 3 বছৰৰ আগত মই 300 নে 400 টকা দি কিনি লৈছিলোঁ। বৰ্তমান সময়ত ইয়াৰ মাৰ্কেট প্ৰাইচ আপোনাৰ UNC কণ্ডিশ্যন হ'লে 1000-1200 টকালৈকে হৈ আছে। গতিকে চাওক এটা 5 টকীয়া কইন্সৰ কিমান ভেলু। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আপোনাৰ বন্ধু বান্ধৱী সকলোৰ লগত শ্বেয়াৰ কৰিব।